নমস্কাৰ ছাত্ৰ বন্ধুসকল, আপোনালোকক পোনপ্ৰথমে লাৰ্ণ মেথছ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয় লৈ আহিছোঁ। নতুন বিষয়টোৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰী সমাজত বহুখিনি খোকোজা লাগি থাকে। সেই খোকোজাসমূহ আজি আমি দূৰ কৰিম। প্ৰথমে আমি আহোঁ সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালীত কোনখিনি সংখ্যা সাঙুৰ খাই আছে সেই সংখ্যাসমূহ আমি আজি চিনাক্তকৰণ কৰিম। আমি যিখন টেবুল লৈছোঁ সেই টেবুলখনত প্ৰথম সংখ্যাটো হৈছে বাস্তৱ সংখ্যা, অৰ্থাৎ ইয়াক ইংৰাজীত আৰেৰে সূচোৱা হয়। বাস্তৱ সংখ্যাক আৰেৰে সূচোৱা হয়, ইংৰাজীত কোৱা হয় ইয়াক ৰিয়েল নাম্বাৰ। বাস্তৱ সংখ্যাক আমি দুটা ভাগত ভগাব পাৰোঁ। এটা হ'ল পৰিমেয় সংখ্যা, যিটোক কিউৰে সূচাওঁ, ৰেচনেল নাম্বাৰ, আৰু আনটো হ'ল অপৰিমেয় সংখ্যা, ইয়াক কিউ প্ৰাইমেৰে সূচাওঁ, যাক আমি ইৰেচনেল নাম্বাৰ বুলিও কওঁ। এতিয়া চাওক পৰিমেয় সংখ্যা, এই পৰিমেয় সংখ্যাসমূহক আকৌ দুটা ভাগত ভাগ কৰা হয়। প্ৰথমটো হ'ল অখণ্ড সংখ্যা, ইন্টিজাৰ নাম্বাৰ, আৰু দ্বিতীয়টো হ'ল ভগ্নাংশ সংখ্যা, যিটোক ফ্ৰেকশ্যনেল নাম্বাৰ বুলি কোৱা হয়, এফেৰে সূচোৱা হয়, ফ্ৰেকশ্যনেল নাম্বাৰ। এতিয়া চাওঁ অখণ্ড সংখ্যাক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে যোগাত্মক অখণ্ড সংখ্যা, পজিটিভ ইন্টিজাৰ্ছ, আৰু আনটো হৈছে বিয়োগাত্মক বা ঋণাত্মক অখণ্ড সংখ্যা, ইয়াক জেড মাইনাছেৰে সূচোৱা হয়, নিগেটিভ ইন্টিজাৰ নাম্বাৰছ, আৰু ঋণাত্মক অখণ্ড সংখ্যা। তাৰ লগতে যোগাত্মক অখণ্ড সংখ্যা আৰু বিয়োগাত্মক অখণ্ড সংখ্যাৰ মাজত আমাৰ শূন্যটো থাকে। এই শূন্যটোকো আমি এটা ভাগত ভাগ কৰিছোঁ, ইয়াক আমি 0ৰে সূচাওঁ। ঠিক আছে, এয়া হ'ল অখণ্ড সংখ্যাৰ তিনিটা ভাগ। এতিয়া আহিলে ভগ্নাংশ সংখ্যা, ফ্ৰেকশ্যনেল নাম্বাৰৰ দুটা ভাগকো হয়। যোগাত্মক ভগ্নাংশ সংখ্যা এফ প্লাছ, পজিটিভ ফ্ৰেকশ্যনেল নাম্বাৰ, বিয়োগাত্মক বা ঋণাত্মক ভগ্নাংশ সংখ্যা এফ মাইনাছেৰে সূচোৱা হয়, ইয়াক কোৱা হয় নিগেটিভ ফ্ৰেকশ্যনেল নাম্বাৰ। এতিয়া আকৌ যোগাত্মক অখণ্ড সংখ্যাক আৰু আকৌ এটা ভাগত ভাগ কৰোৱা হয়, যিটোক আমি স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, নেচাৰেল নাম্বাৰ। সেই নেচাৰেল নাম্বাৰসমূহ চোৱা, এনেৰে সূচাওঁ। এই নেচাৰেল নাম্বাৰসমূহ 1, 2, 3 আপ টু ইনফিনিট, এনেদৰে 1, 2, 3কে গৈ ইনফিনিটলৈ যিখিনি গৈছে সেইখিনি নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। এতিয়া আমি অখণ্ড সংখ্যা বুলি যে ক'লোঁ, জেড অখণ্ড সংখ্যা, এই অখণ্ড সংখ্যা আমি জানো অখণ্ড সংখ্যা ৰেখাডাল হৈছে এইডাল, যিৰ মূলবিন্দু হ'ল 0, আৰু ৰাইট চাইডে থকা পজিটিভ নাম্বাৰবোৰ 1, 2, 3 এইবোৰক আমি যোগাত্মক অখণ্ড সংখ্যা বুলি কওঁ, আৰু লেফ্ট চাইডে যিখিনি আছিলে -1, -2, -3 এইবোৰক আমি ঋণাত্মক বা বিয়োগাত্মক অখণ্ড সংখ্যা বুলি কওঁ। এয়া হ'ল পৰিমেয় সংখ্যাৰ ভিতৰত পৰা সংখ্যাসমূহ। এতিয়া আহিলে অপৰিমেয় সংখ্যা কিউ প্ৰাইম। অপৰিমেয় সংখ্যাক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যোগাত্মক অপৰিমেয় সংখ্যা, পজিটিভ ইৰেচনেল নাম্বাৰ, আৰু বিয়োগাত্মক অপৰিমেয় সংখ্যা, নিগেটিভ ইৰেচনেল নাম্বাৰ, যিটো কিউ মাইনাছেৰে সূচোৱা হয়। এতিয়া এই সংখ্যাসমূহৰে আমি কিছুমান সংজ্ঞা লিখিছোঁ, সেই সংজ্ঞাসমূহ আমি জানিবলৈ চেষ্টা কৰিম। আহকচোন এই সংজ্ঞাসমূহ আমি আলোচনা কৰোঁ।
এতিয়া প্ৰথম আহিছিলে কি বাস্তৱ সংখ্যা হয় নহয় প্ৰথম বাস্তৱ সংখ্যাক আমি এনেদৰে সংজ্ঞা দিব পাৰোঁ বাস্তৱ সংখ্যাটোক এনেদৰে সংজ্ঞা দিব পাৰোঁ যে যিবোৰ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত তেনেবোৰ সংখ্যাক আমি বাস্তৱ সংখ্যা বুলি কওঁ এই প্ৰথমটো সংজ্ঞা হ'ল স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ ইয়াক আমি এনেদৰে সংজ্ঞা দিছোঁ যে গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাসমূহক স্বাভাৱিক সংখ্যা বুলি কওঁ যেনে 1 2 3 4 5 up to infinite এই সংখ্যাসমূহক আমি স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ বুলিও কওঁ 2 নম্বৰ সংজ্ঞাটো হ'ল পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ লগত শূন্যক লৈ যি সংখ্যাক্ৰম গঠিত হয় তাক পূৰ্ণ সংখ্যা বুলি কোৱা হয় এতিয়া চোৱা এইখিনি আছিলে নেচাৰেল নাম্বাৰ হয় নহয় স্বাভাৱিক সংখ্যা এইখিনি স্বাভাৱিক সংখ্যা আছিলে স্বাভাৱিক সংখ্যাৰ লগত শূন্যটো লগ হৈ যি সংখ্যাৰ এটা ক্ৰম গঠিত কৰিছে এইখিনিকে আমি পূৰ্ণ সংখ্যা অৰ্থাৎ হোল নাম্বাৰ ডব্লিউৰে সূচোৱা হয় হোল নাম্বাৰ বুলি কওঁ আৰু এটা কুৱেশ্যন ইয়াতে মানে উৎপন্ন হয় যিটো কুৱেশ্যন হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি এনেকুৱা এটা কুৱেশ্যন আহি যায় আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 শূন্যক আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বুলি কোৱা হয় 3 নম্বৰ সংজ্ঞাটো হ'ল অখণ্ড সংখ্যা আমি আগৰ পৃষ্ঠাত আলোচনা কৰি আহিছোঁ অখণ্ড সংখ্যাটো কি এতিয়া পূৰ্ণ সংখ্যাৰ লগত মানে চোৱা এইখিনি পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাৰ লগত ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যা বুলি কয় এইখিনি পূৰ্ণ সংখ্যা আৰু এই পূৰ্ণ সংখ্যাৰ লগত যিখিনি ঋণাত্মক নেচাৰেল নাম্বাৰ আছে অৰ্থাৎ নিগেটিভ নেচাৰেল নাম্বাৰ আছে সেইখিনিক লগ লৈ যি সংখ্যাক্ৰমৰ গঠিত হয় এই সংখ্যাসমূহক আমি অখণ্ড সংখ্যা বুলি কওঁ যিবোৰ ইন্টিজাৰ বুলি কওঁ এতিয়া যোগাত্মক অখণ্ড সংখ্যা এই যোগাত্মক অখণ্ড সংখ্যাৰ সংজ্ঞাটো এনেদৰে দিছোঁ যে যোগাত্মক পূৰ্ণ সংখ্যাবোৰক যোগাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় 0 1 2 3 এনেদৰে অসীমলৈ গৈ থাকিলে সেই সংখ্যাসমূহক আমি যোগাত্মক অখণ্ড সংখ্যা বুলি কওঁ অৰ্থাৎ পজিটিভ ইন্টিজাৰ নাম্বাৰছ 5 নম্বৰ সংজ্ঞাটো হৈছে বিয়োগাত্মক অখণ্ড সংখ্যা বা ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ বিয়োগাত্মক অখণ্ড সংখ্যাটো হৈছে যে ঋণাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যাবোৰক ঋণাত্মক বা বিয়োগাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় ঋণাত্মক মাইনাছ ইনফিনিট এনেদৰে গৈ গৈ -3 -2 -1 0 এই সংখ্যাসমূহক আমি নিগেটিভ ইন্টিজাৰ বুলি কোৱা হয় নিগেটিভ ইন্টিজাৰ মানে বিয়োগাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া এইখিনি সংজ্ঞা আমি জানিলোঁ এই সংজ্ঞাখিনি জনাৰ পিছত আমাৰ মনত কেইটামান কুৱেশ্যন যায়গে আগতে আমি পাই আহিছোঁ যোগাত্মক সংখ্যাৰ কিছুমান থাকে যুগ্ম সংখ্যা বুলিও থাকে আৰু অযুগ্ম সংখ্যা বুলিও থাকে ঠিক তেনেদৰে বিয়োগাত্মক অখণ্ড সংখ্যাৰো যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা থাকে এতিয়া যুগ্ম সংখ্যানো কি সেইখিনি জানিব হ'লে আমি যুগ্ম সংখ্যাৰ সংজ্ঞাটো দিব লাগিব যুগ্ম সংখ্যা ইহঁতৰ সংজ্ঞাটো মই লিখি নিদিওঁ কৈ দিছোঁ আপোনালোকে পাৰিলে বহীত লিখি ল'ব যে যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিব পাৰি বা 2ৰে বিভাজ্য তেনেবোৰ সংখ্যাক আমি যুগ্ম সংখ্যা বুলি কওঁ আকৌ এবাৰ শুনি লওক যে যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিব পাৰি বা 2ৰে বিভাজ্য
তেনেবোৰ সংখ্যাক আমি যুগ্ম সংখ্যা বুলি কওঁ। যেনে 2ৰে চোৱা +-2 +-4 +-6 এনেদৰে গৈ থাকিব। ইয়াক 2ৰে আমি হৰণ কৰিব পাৰোঁ, 4কো 2ৰে হৰণ কৰিব পাৰোঁ, 6কো 2ৰে হৰণ কৰিব পাৰোঁ। তেনেবোৰ সংখ্যাক আমি যুগ্ম সংখ্যা বুলি কওঁ। আৰু দ্বিতীয়তে আহিলে অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ সংজ্ঞাটো এনেদৰে দিব পাৰোঁ যে যিবোৰ সংখ্যা 2ৰে বিভাজ্য নহয়, তেনেবোৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি কওঁ। যেনে +-3 +-5 +-7 এনেবোৰ সংখ্যা আমাৰ 2ৰে হৰণ বা 2ৰে বিভাজ্য নহয়, আৰু এনেবোৰ সংখ্যাকে আমি অযুগ্ম সংখ্যা বুলি কওঁ। এতিয়া ছাত্ৰ বন্ধুসকল, আমি পিছলৈ আৰু এনেধৰণৰ সংখ্যা প্ৰণালীৰ ক্লাছ ল'ম। আৰু এতিয়া আমাৰ বিদায় লোৱাৰ সময়। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে, এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ ছাত্ৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।